ফাইনেলি বন্ধুসকল আজি দিনটোতে মহিলা উদ্যমিতা আঁচনিৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা এটা জৰুৰী ঘোষণা কৰা হৈছে। তো বন্ধুসকল এটা ডাঙৰ খবৰ আহি পৰিছে। তো আপোনালোক যিসকল মহিলাই যোনটো নেকি মহিলা উদ্যমিতা আঁচনি 10,000 টকাটো কাৰণে আপোনালোকে ইমান দিনে অপেক্ষা কৰি আছিলে। তো তাৰ ওপৰত যোৱাকালি যোনটো নেকি অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ এটা ইনফৰমেশ্যন আহিছে, নতুনকৈ এটা খবৰ আহিছে যে কিছুসকল মহিলা যোনটো নেকি ফৰ্মবোৰ ৰিজেক্ট কৰা হৈছে। বৰ্তমান যোনটো নেকি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া তো চৰকাৰে আৰম্ভ চলাই আছে। যেহেতু আপোনালোক ফেব্ৰুৱাৰী মাহতে আপোনালোকে টকাটো দিয়া হ'ব, কিন্তু বন্ধুসকল আপোনালোকৰ সকলো মহিলাই আপোনালোকে টকাটো লাভ নকৰিব। অৰ্থাৎ চৰকাৰে যোনটো নেকি এতিয়া বৰ্তমান ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলাই আছে, তো তাত কিছুসকল আপোনালোকৰ মহিলা যোনটো নেকি ফৰ্মবোৰ ৰিজেক্ট কৰা হৈছে। তো বন্ধুসকল আপোনালোকৰ সেই কি কাৰণে চৰকাৰে আপোনালোকে ফৰ্মবোৰ ৰিজেক্ট কৰিছে আৰু কোনসকল মহিলাই আপোনালোকে 10,000 টকাটো লাভ কৰিব, কোনসকল মহিলা এই 10,000 টকাটো নাপাব। তো বন্ধুসকল তাৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোনটো নতুনকৈ ঘোষণা কৰিছে, তো সবিশেষ আপোনালোকে এই ভিডিঅ'তে জানিব পাৰিব। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ যোনটো নেকি চৰকাৰৰ ফালৰ পৰা যিসকল মহিলা সেই ফৰ্মবোৰ ৰিজেক্ট কৰা হৈছে, তো কি কাৰণে আপোনালোকৰ ৰিজেক্ট কৰা হৈছে। তো বন্ধুসকল আপোনালোকে জানে যে যিহেতু আপোনালোকক ফেব্ৰুৱাৰী মাহৰ প্ৰথমতে আপোনালোকে যোনটো নেকি মহিলা উদ্যমিতা আঁচনি 10,000 টকাটো আপোনালোকে লাভ কৰিব। তো বন্ধুসকল সেইটো কাৰণে যোনটো নেকি আপোনালোকৰ এতিয়া ফাইনেল ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আছে, চৰকাৰে বৰ্তমান আৰম্ভ কৰি দিছে। তো বন্ধুসকল আপোনালোকৰ মনত আছে চাগে যিসকলে আপোনালোকে এই মুখ্যমন্ত্ৰী ডাঙৰীয়া যোনটো নেকি আগতে যোনটো ভিডিঅ' আপোনালোক ঘোষণা কৰিছিলে যে আপোনাৰ যিসকল মহিলাই এই মহিলা উদ্যমিতা আঁচনি টকাটো লাভ কৰিব, তো সেইসকল মহিলা তো দুটাতকৈ সন্তান আপোনালোকৰ থাকিব নালাগিব। অৰ্থাৎ আপোনালোকৰ চব কাষ্টৰে নহয়, তো যিসকল আপোনালোকৰ জেনেৰেল OBC তাৰপৰা ST, তো এই তিনিটা আপোনাৰ কাষ্টৰ তো যদি আপোনালোকে মহিলা হয় তেতিয়াহ'লে আপোনালোক দুটাতকৈ আপোনালোকে বেছি সন্তান আপোনালোকে থাকিলে এই মহিলা আপোনালোকে উদ্যমিতা আঁচনি টকাটো লাভ নকৰিব। তো বন্ধুসকল আপোনালোকৰ SC হ'লে আপোনালোকে এইটো অসুবিধা নাই। তো SCত আপোনালোক 3টা সন্তানলৈকে আপোনালোকে মহিলা উদ্যমিতা আঁচনি টকাটো লাভ কৰিব। তো বন্ধুসকল এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজ মুখে ঘোষণা কৰিছিলে। তো সেইটো কাৰণে বন্ধুসকল কিছুসকল এনেধৰণৰ মহিলা আছে, তো সিহঁতৰ 3-4টা আপোনাৰ সন্তান থকা পাছতো যোনটো নেকি মহিলা উদ্যমিতা আঁচনি আপোনালোকে এপ্লাই কৰিছে। তো সেইটো কাৰণে চৰকাৰে যোনটো নেকি ফাইনেল ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে। তো আপুনিও যদি এনেধৰণৰ আপোনাৰ 3-4টা যদি আপোনাৰ সন্তান আছে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে যোনটো নেকি মহিলা উদ্যমিতা আঁচনি টকাটো লাভ নকৰিব। তো ফেব্ৰুৱাৰী মাহতে আপোনালোকে টকাটো দিয়া হ'ব। আৰু যদি বন্ধুসকল আপোনালোকৰ দুটাৰ ভিতৰতে আপোনাৰ সন্তান আছে, তো তেতিয়াহে বন্ধুসকল আপোনালোকে যোনটো নেকি মহিলা উদ্যমিতা আঁচনি টকাটো লাভ কৰিব। তো বন্ধুসকল এইটো এটা চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছে, নতুনকৈ খবৰ আহিছে। আৰু বন্ধুসকল আপোনালোকক এইখিনিতে মই ক'ব বিচাৰিছোঁ আপোনালোক যিসকল মহিলাই যোনটো নেকি মহিলা উদ্যমিতা আঁচনি আপোনাৰ টকাটো যিহেতু ফেব্ৰুৱাৰী মাহতে লাভ কৰিব, তো বন্ধুসকল তাৰ আগত আপোনালোকক মই এটা কথা কৈ থওঁ, আপোনাৰ যোনটো নেকি বেংকৰ যোনটো নেকি আধাৰ কাৰ্ড লিংক কৰা আছে, তো আপোনালোকে এবাৰ চেক কৰিব যে আপোনাৰ সেই বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক আছেনে নাই। তো বন্ধুসকল মই এই কথাটো আপোনালোকক এইটো কাৰণে কৈছোঁ যাতে আপোনালোকে ফেব্ৰুৱাৰী মাহত টকাটো দিওঁতে আপোনালোকৰ বেংক একাউণ্টত আপোনালোকে অতি সহজতে আপোনালোকে লাভ কৰে, যাতে আপোনালোকক কিছুমান আমাৰ সমস্যা প্ৰব্লেমত আপোনালোকে ভুগিবলগীয়া নহয়। তো বন্ধুসকল এইটোৱে চৰকাৰৰ ফালৰ পৰা নতুনকৈ খবৰ আহিছে, নতুনকৈ আপডেট আহিছে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি এনেধৰণৰ খবৰবোৰ লাভ কৰিব বিচাৰে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি থ'ব। যেতিয়া বন্ধুসকল এনেধৰণৰ খবৰবোৰ আহি থাকে, তো প্ৰথমে বন্ধুসকল আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।